বহু প্ৰতীক্ষাৰ অন্তত অসমবাসীৰ বাবে ক্ৰীড়া জগতত এক সুখবৰ আহিল আৰু সেই সুখবৰটো হ'ল যে অসমৰ এগৰাকী যুৱ প্ৰতিভাধৰ খেলুৱৈ ৰিয়ান পৰাগ আৰু ৰিয়ান পৰাগে ইতিমধ্যে ভাৰতীয় দলত স্থান পাইছে। ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি এক উৎসাহৰ ঢল বৈছে। ৰিয়ান পৰাগৰ যি ভাৰতীয় দলত যি স্থান লাভৰ যি খবৰ, সেই খবৰে ইতিমধ্যে সমগ্ৰ ৰাজ্যতে ইতিমধ্যে উৎসাহৰ ঢল বোৱাইছে। যিহেতু যিসকল খেলপ্ৰেমী লোক আছে, খেলপ্ৰেমী ব্যক্তি আছে, তেওঁলোকে ইতিমধ্যে ৰিয়ান পৰাগৰ যি ভাৰতীয় দলত যি স্থান লাভ, সেই স্থান লাভক লৈ ইতিমধ্যে উৎফুল্লিত হৈ পৰিছে। আৰু তাৰ ব্যতিক্ৰম নহয়, গোৱালপাৰা জিলাৰ যিসকল খেলুৱৈ আছে, খেলুৱৈসকলেও বা যি অকল খেলুৱৈ নহয়, যিসকল ৰাইজ আছে, ৰাইজেও ইতিমধ্যে ৰিয়ান পৰাগৰ যি ক্ৰিকেট প্ৰেমী ৰাইজ আছে, তেওঁলোকে ৰিয়ান পৰাগৰ যি ভাৰতীয় দলত যি স্থান লাভ, সেই স্থান লাভক লৈ ইতিমধ্যে উৎফুল্লিত হৈ দেখিবলৈ পৰা গৈছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ দুধনৈ ৰাজহুৱা খেলপথাৰৰ সমীপত আৰু এই ৰাজহুৱা খেলপথাৰৰ পৰাই যিহেতু দুধনৈৰ বহু যুৱকে যি ক্ৰিকেটৰ লগত জড়িত আছিল আৰু সেইসকলেও ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ৰিয়ান পৰাগৰ যি সাফল্য, এই সাফল্যত তেওঁলোকেও যথেষ্ট উৎফুল্লিত হৈ পৰিছে। আৰু আমি বাৰুকৈ ক'ব লাগিব যে বিগত সদ্য সমাপ্ত যি IPL হৈ গৈছে, সেই IPLত ইতিমধ্যে ৰিয়ান পৰাগে এক সুন্দৰ প্ৰদৰ্শনেৰে সকলোৰে চকু দৃষ্টি নিবদ্ধ কৰিছিলে আৰু সেইমতে যে ভাৰতীয় ক্ৰিকেট বৰ্ড আছে, সেই ক্ৰিকেট বৰ্ডেও ইতিমধ্যে ৰিয়ান পৰাগক বাধ্য হৈছে, আচলতে বাধ্য হোৱা বুলি মই ক'ব লাগিব যে ৰিয়ান পৰাগক ইতিমধ্যে ভাৰতীয় দলত স্থান দিয়াৰ বাবে তেওঁলোকে বাধ্য হৈ পৰিছে। আৰু মই এই মুহূৰ্তত যি ঠাইত উপস্থিত আছে, সেই ঠাইত দুধনৈত ক্ৰিকেটৰ গুৰি পঠা ধৰা কেইগৰাকীমান খেলুৱৈ মোৰ সন্মুখত উপস্থিত আছে। মই সেইসকলৰ পৰা তেওঁলোকৰ মনৰ ভাৱ জানিব বিচাৰিম। তেওঁলোকে কেনেধৰণে ৰিয়ান পৰাগৰ ভাৰতীয় দলত স্থান লাভৰ বাবে তেওঁলোকে কি ধৰণে তেওঁলোকে ভাল পাইছে বা কি ধৰণে তেওঁলোকে কি ক'ব, তেওঁলোকে সেই সম্পৰ্কত মই আহিছোঁ। এগৰাকী আমাৰ লগত জ্যেষ্ঠ খেলুৱৈ আছে, যিহেতু ভাৰতীয় দলত ৰিয়ান পৰাগে ইতিমধ্যে স্থান লাভ কৰিছে। অসমবাসীৰ বাবে এক সাফল্যৰ বতৰা আৰু আমি বহু প্ৰতীক্ষাৰ অন্তত এই খবৰটোৱে আমাক যথেষ্ট উৎসাহিত কৰিছে। আপুনি এগৰাকী ক্ৰিকেট খেলুৱৈ, দুধনৈৰ গুৰি বঠা ধৰা, কি ক'ব আপুনি এই সাফল্যত কেনেধৰণে আপুনি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব? প্ৰথমে আপোনালোকৰ এই নিউজ প্লাছৰ জৰিয়তে মই অসমৰ সুসন্তান ৰিয়ান পৰাগলৈ অভিনন্দন জনাইছোঁ আৰু লগতে BCCIয়ে এইবেলি তেওঁৰ যি প্ৰদৰ্শন বিগত সময়ছোৱা ৰঞ্জী ট্ৰফিয়ে হওক, মুস্তাক আহমেদে হওক আৰু সদ্য সমাপ্ত IPLত হওক, তাতে তেওঁৰ যি প্ৰদৰ্শন, এই প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক ভাৰতীয় দলত স্থান দিয়াত আমি নথৈ অকল দুধনৈবাসী নহয়, গোটেই অসম বা উত্তৰ পূৰ্বাঞ্চলেই আজি আনন্দ উল্লাসত নাচি আছে। কাৰণ ৰিয়ান পৰাগেই প্ৰথমজন ক্ৰিকেট পুৰুষ খেলুৱৈ যিয়ে উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথম ভাৰতীয় দলত স্থান লাভ কৰিছে। আৰু আমি আশা ৰাখিছোঁ যে ভাৰতীয় দলৰ যি জুন মাহৰ যি জিম্বাবৱেৰ ভ্ৰমণ আছে, এই ভ্ৰমণত ৰিয়ান পৰাগে স্থান পাব আৰু সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতৰ নাম উজ্বলোৱাৰ লগতে অসমৰো নাম উজ্বলাই তুলিব। আৰু লগতে তেওঁ ভাৰতীয় দলত স্থান পোৱাত আমাৰ উঠি অহা নৱপ্ৰজন্মৰ যিসকল ক্ৰিকেট খেলুৱৈ আছে, তেওঁলোকে সাংঘাতিক উৎসাহ পাইছে। তেওঁলোকেও নিজৰ ভৱিষ্যত দেখি আছে যে ৰিয়ান পৰাগে যদি পাৰে, আমি কিয় নোৱাৰিম। গতিকে তেওঁলোকেও সেই আশা লৈ আমি দেখিছোঁ যে আমাৰ এইখন আমি পথাৰৰ সন্মুখতে আছোঁ। আমাৰ এই মস্ত গৰমৰ মাজতো ল'ৰা ছোৱালীয়ে নেটত আহি আছে, প্ৰেক্টিছ কৰি আছে। তো আমি আপোনালোকৰ জৰিয়তে আশা ৰাখিম আৰু ঈশ্বৰৰ ওচৰতো প্ৰাৰ্থনা ৰাখিছোঁ তেওঁৰ যাতে জিম্বাবৱেৰ টুৰ খুব সুন্দৰ প্ৰদৰ্শন তেওঁ আগবঢ়ায় আৰু অসমৰ নাম উজ্বলাই তোলাৰ লগতে ভাৰতবৰ্ষকো জিকাই তুলিবলৈ সক্ষম হয়। হয়, নিশ্চয়কৈ ক'ব লাগিব যে ৰিয়ান পৰাগৰ যি স্থান লাভ, ভাৰতীয় দলৰ স্থান লাভ, ই সঁচাকৈ এক সন্মানৰ বতৰ আমাৰ অসমবাসীৰ বাবে। যিহেতু প্ৰথমবাৰৰ বাবে ৰিয়ান পৰাগে ভাৰতীয় দলত তেওঁ স্থান লাভ কৰিছে আৰু তাৰ সমান্তৰালভাৱে তেওঁ যি স্থান লাভ কৰিছে, এই স্থান লাভ কৰা সম্পৰ্কত মই আৰু কেইগৰাকীমান ব্যক্তি মোৰ লগত আছে, মই তেওঁলোকৰ পৰা কিছু প্ৰতিক্ৰিয়া জানিব বিচাৰিম। ৰিয়ান পৰাগ যিহেতু প্ৰথমবাৰৰ বাবে আমাৰ ভাৰতীয় দলত স্থান লাভ কৰিছে, কিন্তু দেখা যায় যে পূৰ্বতেও এনেকুৱা ধৰণৰ ভাল খেল প্ৰদৰ্শন কৰাৰ পিছতো কিন্তু বহি থাকিব লগা হয়। এতিয়া ৰিয়ান পৰাগৰ যিটো ভৱিষ্যত বা তেওঁ এই জিম্বাবৱে ভ্ৰমণৰ যিটো প্ৰদৰ্শন, সেই প্ৰদৰ্শনৰ পিছত তেওঁ বহি থাকিব লাগিব নেকি, বা তেওঁ কেনেকুৱা ধৰণৰ আপুনি আহ্বান জনাব ৰিয়ান পৰাগক? ধন্যবাদ। আচলতে প্ৰথম কথা হ'ল ৰিয়ান পৰাগলৈ বহু আন্তৰিক শুভেচ্ছা থাকিলে আৰু লগতে পিতৃ মাতৃলৈও আন্তৰিক অভিনন্দন। আচলতে কথাটো হ'ল কি, ৰিয়ান পৰাগে এটা বহু বছৰ প্ৰথম আচলতে বিৰতি বুলি কোৱা লাভ নাই, প্ৰথম নৰ্থ ইষ্টৰ পৰা প্ৰথম তেওঁ ভাৰতীয় ক্ৰিকেট দললৈ আমন্ত্ৰিত হৈছে। খুব ভাল কথা। ইয়াৰ পিছে যাতে আমাৰ বাকী যুৱচামেও সেইখিনি চাগে কষ্ট স্বীকাৰ কৰিব
তালৈকে যোৱাৰ কাৰণে এতিয়া আচলতে বহি থকা কথাটো হ'ল কি টীমত ভাল খেলিলে কেতিয়াও বহি থাকিব নালাগে আৰু আমাৰ বিশ্বাস আছে ৰিয়ান পৰাগৰ ওপৰত তেখেতে সম্পূৰ্ণ নিজৰ যিমানখিনি কেলিবাৰ আছে সেইখিনি তেওঁ উদঙাই দিব তাক তেওঁ যাতে অকল নহয় তেওঁ যাতে তেওঁৰ স্থান একদম নিগাজি কৰিব পাৰে তাৰ কাৰণে আমি খুবেই আগ্ৰহী আৰু তেওঁৰ পৰা ভাল পাৰফৰ্মেঞ্চ আমি আশা কৰিছোঁ ধন্যবাদ হয় নিশ্চয়কৈ ক'ব লাগিব যে যদি প্ৰদৰ্শন যদি ভাল হয় তেতিয়াহ'লে ভাৰতীয় দলত তেওঁ নিজৰ স্থান নিগাজিকৈ ৰাখিব পাৰিব বুলি সকলোৱে দৃঢ় বিশ্বাস সকলোৱে ধাৰণা কৰিছে যদি ৰিয়ান পৰাগৰ যি IPLৰ যি প্ৰদৰ্শন সেই প্ৰদৰ্শন যদি তেওঁ যদি সেই ধাৰাবাহিক যদি ভাৱে যদি সেই প্ৰদৰ্শন যদি ৰাখিব পাৰে তেতিয়াহ'লে হয়তো ভাৰতীয় দলত তেওঁৰ স্থান লাভ নিগাজি হ'ব এই সম্পৰ্কত মই আৰু কেইগৰাকীমান মোৰ লগত খেলুৱৈ আছে মই তেওঁলোকৰ পৰাও কিছু কথা জানিব বিচাৰিম যিহেতু ৰিয়ান পৰাগ প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ হৈছে আমাৰ অসমৰ এগৰাকী সুসন্তান কি ক'ব আপুনি প্ৰথমতে মই ৰিয়ান পৰাগলৈ আন্তৰিক অভিনন্দন থাকিল তেখেতই মানে ভাৰতীয় টীমত পোৱাৰ কাৰণে দ্বিতীয়তে মই আমাৰ এই চেগতে আমাৰ অসমৰ বা আমাৰ গোৱালপাৰা জিলাৰ যিসকল খেলুৱৈ আছে তেওঁলোকক মোৰ এটা অনুৰোধ নিশ্চয় ভাল খেলিলে এতিয়া মানে ইণ্ডিয়া টীমত মানে পাৱাৰ কাৰণে যোগ্য সেইকাৰণে আপোনালোকে খেলিলে ভালকৈ খেলক ইয়াৰ আগতে হয়তো আমাৰ বহুত ভাল ল'ৰা আছিল পোৱা নাছিল কিন্তু এতিয়া যিয়ে ভাল খেলে তেখেতে টানি লৈ যায় আৰু ইয়াৰ চেগতে মই আৰু দুটামান কথা আমি কৈ থওঁ গোৱালপাৰা জিলা ক্ৰীড়া সন্থাক তেওঁলোকে গোৱালপাৰা জিলা ক্ৰীড়া সন্থাই যাতে প্ৰত্যেকখন আঞ্চলিকক এটা সুবিধা কৰি দিয়ে খেলাৰ কাৰণে এটা প্লেটফৰ্ম কৰি দিয়ে আৰু আমাৰ ইয়াতে দুধনৈ এই কলেজত ACA অসম ক্ৰিকেট এছ'চিয়েশ্যনে আৰু গোৱালপাৰা জিলা ক্ৰীড়া সন্থাই মিলি এখন ক্ৰিকেট খেলপথাৰ নিৰ্মাণ কৰিছিলে কিন্তু আজি 3 বছৰ হৈ গ'ল সেইখন কিন্তু মানে এতিয়ালৈকে কোনো প্ৰগ্ৰেছ নাই উঠি অহা নাই সেইখন অতি সোনকালে আমাক মানে উলিয়াই দিবৰ কাৰণে আপোনালোকৰ চেনেলৰ তৰফৰ পৰা মই অসম ক্ৰিকেট সন্থা আৰু গোৱালপাৰা জিলা ক্ৰীড়া সন্থাক অনুৰোধ জনালোঁ এইখিনি আমাক ক'বলগীয়া হয় যিহেতু ৰিয়ান পৰাগৰ দৰে যদি আমি আৰু যদি কি সুসন্তান যদি আমি এনেকৈ ভাৰতীয় যি দল আছে সেই দলত যদি আমি আনিব পাৰোঁ তেনেহ'লে নিশ্চয়কৈ আমি ভাল ফল এনেকৈ দেখুৱাবই লাগিব ৰিয়ান পৰাগৰ দৰে ভাল প্ৰদৰ্শন আমি দেখুৱাবই লাগিব কিন্তু কথা হৈছে কি এগৰাকী ব্যক্তিয়ে কৈছে যে এই অসম ক্ৰিকেট সন্থাৰ অধীনত যি দুধনৈ মহাবিদ্যালয় খেলপথাৰ এখন ক্ৰিকেট ষ্টেডিয়াম এখন গঢ়ি তুলিছে কিন্তু এতিয়ালৈকে কিন্তু সেই ক্ৰিকেট ষ্টেডিয়ামখন গঢ়ি উঠা নাই আৰু এনেধৰণে যিবিলাক ক্ৰিকেট ষ্টেডিয়াম আছে যি গ্ৰামাঞ্চলত হওক বা যি চহৰাঞ্চলত হওক সেই প্ৰতিখন ক্ৰিকেট ষ্টেডিয়াম যদি চৰকাৰে যদি সম্পূৰ্ণ সা সুবিধা বা যদি দিব পাৰে তেতিয়াহ'লে হয়তো ৰিয়ান পৰাগৰ দৰে আৰু বহুতো যুৱক এনেদৰে ওলাই আহিব আৰু ভাৰতীয় দলত স্থান লাভ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110